বন্ধুসকল এইমছত বহুতকেইটা পোষ্ট আকৌ ওলাইছে আপোনালোকে দেখিছে 2218 ভেকেঞ্চি ওলাইছে পোষ্টটোৰ নাম হৈছে নাৰ্ছিং অফিচাৰ গতিকে আপোনালোকে চাব কি লাগিব প্ৰথমতে আপোনাক কৈ দিছোঁ পোষ্টৰ সংখ্যাটো আপোনাক ক'লোৱে নাৰ্ছিং অফিচাৰ আৰু পোষ্টৰ সংখ্যা হৈছে 2218 কোৱালিফিকেশ্যন লাগিব আপোনাৰ BSc নাৰ্ছিং বা GNM হ'লেও হ'ব এতিয়া কথাটো হৈছে বয়সৰ সময়সীমা 18 পৰা 30 বছৰ বয়স আৰু এপ্লিকেশ্যন ফিজ হ'ব 24 পৰা 3000 আপোনাৰ OBC আৰু জেনেৰেল হ'লে 3000 টকা বাকি SC ST বা PW হ'লে আপোনাৰ 2400 টকা স্টাৰ্টিং ডেট হ'ব আপোনাৰ 24 জুলাই লাষ্ট ডেট হৈছে 13 আগষ্ট গতিকে আপুনি এইখিনি দেখিছে এইমছৰ নাৰ্ছিং অফিচাৰ এইটো এবাৰ দেখিছে অল ইণ্ডিয়া ইনষ্টিটিউট এইমছ নিউ দিল্লী নটিফিকেশ্যন ৰিলিজ কৰিছে আৰু এইটো এক্সামৰ প্ৰচিডিউৰটো কি হ'ব ইয়াতে আপোনাৰ নৰ্চেটৰ এটা এক্সাম পতা হ'ব সেই নৰ্চেটৰ এক্সামটো যেতিয়া আপুনি ক্লিয়াৰ কৰিব তেতিয়া আপুনি এই পোষ্টটোত চিলেক্টেড হ'ব বুজি পালে এতিয়া কেটেগৰী ৱাইজ যদি ভেকেঞ্চি চোৱা যায় আনৰিজাৰ্ভৰ কাৰণে 899 আছে মানে প্ৰায় 900 আৰু OBC কাৰণে প্ৰায় 600 পোষ্ট SC কাৰণে 323টা পোষ্ট ST কাৰণে আপোনাৰ 157 আৰু EWSৰ কাৰণে 144 পোষ্ট এতিয়া পে স্কেলটো কেনেকুৱা হ'ব পে স্কেলটো আপুনি দেখিছে ৰিভাইজ পে বেণ্ড 9300 পৰা 34800 আৰু ডেট পে হ'ব 4600 গতিকে এইটো আপোনাৰ লেভেল 6ৰ জব হ'ব আৰু আপুনি এই জবটো পালে অলমষ্ট 70,000 চেলাৰী ড্ৰ কৰিব এতিয়া আমাৰ এইমছ গুৱাহাটীত কিমানটা ভেকেঞ্চি আছে আপুনি দেখিছে 188 যদি আপুনি এইটো চিলেক্ট হৈছে আৰু আপুনি যদি অসমৰ হয় আপুনি গুৱাহাটী এইমছতে জবটো কৰিব পাৰিব ঠিক আছে আমি নেক্সট আগবাঢ়িছোঁ এই কথাটো হৈছে বয়সৰ সময়সীমাটো দিয়া আছে 18 পৰা 30 বছৰ বয়স তাৰপিছত আপোনাৰ SC হ'লে আপোনাৰ SC বা ST যদি হয় আপুনি 5 ইয়াৰ্ছ ৰিলেক্সেশ্যন পাব OBC হ'লে 3 ইয়াৰ্ছ PWD হ'লে আপোনাৰ 10 ইয়াৰ্ছ ৰিলেক্সেশ্যন আৰু PWD লগতে আপুনি যদি OBC হয় তেতিয়াহ'লে 13 ইয়াৰ্ছ ৰিলেক্সেশ্যন হ'ব আপোনাৰ আৰু PWD লগতে আপুনি যদি SC ST হয় তেতিয়া আপোনাৰ 15 ইয়াৰ্ছ ৰিলেক্সেশ্যন হ'ব এডুকেশ্যন কোৱালিফিকেশ্যনটো মই আগতে কৈছোঁ গতিকে এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে BSc নাৰ্ছিং কৰিব লাগিব আপুনি বা আপুনি পোষ্ট বেছিক কৰিব পাৰে বুজি পালে মানে পোষ্ট বেছিক মানে কি হৈছে আপুনি GNM কৰিছিলে কৰি উঠি আপুনি আকৌ 2 বছৰ এক্সট্ৰাকৈ আপুনি পোষ্ট চাৰ্টিফিকেট BSc নাৰ্ছিং কৰিব পাৰে বা নহ'লে GNM কৰিলেও হ'ব নৰ্মেল GNM যদি কৰে আপুনি আৰু লগতে আপোনাৰ কি থাকে 2 ইয়াৰ্ছ 50 বেডেড হস্পিটেলত যদি আপোনাৰ 2 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ থাকে তেতিয়াও আপুনি এইমছৰ কাৰণে এলিজিবল জাষ্ট আপুনি এক্সামটো ক্ৰেক কৰিলে হ'ল এক্সামটো দিলে হ'ল আপোনাৰ পে'মেণ্ট মোড আপোনাৰ দেখিছে অনলাইন হ'ব ডেবিট ক্ৰেডিট কাৰ্ড বা নেট বেংকিং যেনেকৈ নহওক আপুনি কৰিব পাৰে এতিয়া কথাটো হৈছে যিকেইটা এইখিনি আৰু বৰ বিশেষ একো নাই আপোনালোকৰ ষ্টাৰ্টিং ডেট বা এইখিনিলৈকে আপুনি মনত ৰাখি ল'ব ঠিক আছে ষ্টাৰ্টিং ডেট হ'ব আৰু যদি আপুনি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে এইমছৰ অফিচিয়েল ৱেবছাইটত গ'লে হ'ল এতিয়া অনলাইনৰ যিটো এক্সামৰ যিটো ষ্টেজ হ'ব ফাৰ্ষ্ট ষ্টেজৰ এক্সামটো হ'ব 12 ছেপ্টেম্বৰত আৰু যিটো ছেকেণ্ড ষ্টেজৰ এক্সাম হ'ব সেইটো হ'ব 30 ছেপ্টেম্বৰ অ'কে গতিকে বৰ্তমান এইখিনি আৰু বেলেগ একো নাই থেংক ইউ